সো হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 এছামিছৰ মগনিয়াৰ চেপ্টাৰৰ যিটো চেপ্টাৰ যতীন্দ্ৰনাথ দুৱাৰে লিখিছিল, এইটো চেপ্টাৰৰ আমি কুৱেশ্যন আনচাৰবোৰ গোটেইখিনি কুৱেশ্যন আনচাৰ আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে এই কুৱেশ্যনবিলাক চাই লোৱা যে ক নম্বৰ, খ নম্বৰ আৰু গ নম্বৰ দীঘল প্ৰশ্ন, এই গোটেইখিনি কুৱেশ্যন আনচাৰ আমি গোটেইখিনি কুৱেশ্যন এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ট্ৰাই কৰিম। তাৰপিছত কিতাপত আৰু কিছুমান ইম্পৰ্টেণ্ট দেখাই দিম। সো কিতাপত প্ৰথমতে কিতাপত কিছুমান যিটো উত্তৰবিলাক তোমালোকে চাই লোৱা, কিতাপৰ পৰা তোমালোকে চাবা যিটো 1892 চনত শিৱসাগৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱাৰা জন্ম হয়। যতীন্দ্ৰনাথ দুৱাৰাৰ জন্ম কিমান চনত হৈছিল, এই কুৱেশ্যনটো আহিব পাৰে, ইম্পৰ্টেণ্ট আছে যে কি 1892 চনত শিৱসাগৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱাৰাৰ জন্ম হয়। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। লগতে তোমালোকে আৰু এটা কুৱেশ্যন চাবা, যিটো ইয়াত তোমালোকে চাবা কিছুমান পুথি কেইখনৰ নাম আছে, কেইখনমান পুথি কেইখনৰ নাম লিখিব দিব পাৰে যতীন্দ্ৰনাথ দুৱাৰাৰ। তোমালোকে অমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, মৰমৰ সুৰ, এইবিলাক তোমালোকে মুখস্থ কৰি থৈ দিবা। আৰু লগতে যিটো আৰু এটা হেৰি আছে যে বনফুল কবিতা পুথিৰ বাবে দুৱাৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কোনখন কবিতা পুথিৰ বাবে দুৱাৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? বনফুল। ঠিক আছে, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, চাই ল'বা। লগতে আৰু এটা তোমালোকৰ যিটো হেৰি আছে কঠিন শব্দৰ অৰ্থ, মগনিয়াৰ যিটো আছে, মগনিয়াৰ আৰু উৰমাল, এই দুটা চাবা। মগনিয়াৰ মানে মাগি খাওঁতা, ভিখাৰী, আৰু উৰমালটো হ'ল ৰুমাল। এই দুটা ইম্পৰ্টেণ্ট আছে, এই দুটা চাই ল'বা। এতিয়া ব'লা আমি কুৱেশ্যন আনচাৰবোৰ আমি ধুনীয়াকৈ ডিছকাছ কৰি লওঁ, ইম্পৰ্টেণ্ট কেইটা। চ' এইবিলাক কুৱেশ্যন আনচাৰ তোমালোকে চাই লিখি লোৱা, ইম্পৰ্টেণ্ট। মই কৈ থাকিম, লগে লগে তোমালোকে নোটছবিলাক লিখি গৈ থাকিবা তোমালোকৰ নিজৰ বহীত। ঠিক আছে, ক নম্বৰ এডিশ্যনেল কুৱেশ্যন এইটো। ঠিক আছে, এইটো এডিশ্যনেল কুৱেশ্যন বনোৱা হৈছে যে কথা কবিতাৰ জনক বুলি কাক কোৱা হয়। ইয়াত লিখিবা আইভান তুৰ্গেনিভক কথা কবিতাৰ জনক বুলি কোৱা হয়। যিবিলাক মেইন পইণ্ট সেইবিলাক হাইলাইট কৰা আছে, ধুনীয়াকৈ হাইলাইট কৰা আছে, তোমালোকে চাই লিখি লোৱা। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, অসমীয়া ভাষাত প্ৰথম কথা কবিতা কোনে ৰচনা কৰিছিল? উত্তৰ হ'ব অসমীয়া ভাষাত প্ৰথম কথা কবিতা যতীন্দ্ৰনাথ দুৱাৰাই ৰচনা কৰিছিল। তাৰপিছত কুৱেশ্যনটো চোৱা, দুৱাৰাৰ কথা কবিতা পুথিখনৰ নাম কি? দুৱাৰাৰ কথা কবিতা পুথিখনৰ নাম হ'ল কথা কবিতা। তাৰপিছত কুৱেশ্যনটো চোৱা, যতীন্দ্ৰনাথ দুৱাৰাৰ জন্ম ক'ত আৰু কিমান চনত হৈছিল? 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱাৰাৰ জন্ম হৈছিল। তাৰপিছত কুৱেশ্যনটো চোৱা, দুৱাৰাই কিমান চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল? ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা 1909 চনত। এইবিলাক চব কিতাপতে আছে, চাই বনোৱা হৈছে এইবিলাক। তাৰপিছত কুৱেশ্যনটো চোৱা, ডিব্ৰুগড়ৰ হনুমান বক্স হৰজমল কানৈ কলেজত দুৱাৰাই কি বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্তি হয়? এইটো হ'ব অসমীয়া বিভাগত, ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তাৰপিছত দুৱাৰাৰ কেইখনমান কবিতা পুথিৰ নাম লিখা, এই মাত্ৰ মই কিতাপত দেখাই দিছোঁ, এইবিলাক চোৱা। উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। তাৰপিছত কুৱেশ্যন এটা চোৱা, উমৰ খায়াম কোন আছিল? উমৰ খায়াম এজন ফাৰ্চী চুফী কবি আছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কোনখন কবিতা পুথিৰ বাবে দুৱাৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? বনফুল কবিতা পুথিৰ বাবে দুৱাৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, এইটো মই অলৰেডি কৈছোঁ। তাৰপিছত চোৱা, কিমান চনত দুৱাৰাৰ মৃত্যু হৈছিল? এই কুৱেশ্যনটো তোমালোকে চাবা, 1964 চনত। তাৰপিছত 2022 চনত এই কুৱেশ্যনটো সোধা হৈছিল, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? এইটো হ'ব যতীন্দ্ৰনাথ দুৱাৰা। তাৰপিছত চোৱা, কথা কবিতা অসমীয়া কাব্য জগতত কেতিয়াৰ পৰা সৃষ্টি হৈছিল? 19 শতিকাৰ পৰা। তাৰপিছত কুৱেশ্যনটো চোৱা, কোনটো কথা কবিতাৰ লগত যতীন্দ্ৰনাথ দুৱাৰাৰ মগনিয়াৰ কবিতাৰ সাদৃশ্যতা আছে? এইটো হ'ব ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বিগাৰ নামৰ কথা কবিতাৰ পৰা। তাৰপিছৰ কুৱেশ্যনটো চোৱা, 2023 চনত আহিছিল, কিহৰ আলমত যতীন্দ্ৰনাথ দুৱাৰাই কথা কবিতা ৰচনা কৰিছিল? এইটো উত্তৰ হ'ব আইভান তুৰ্গেনিভৰ পয়েম ইন প্ৰ'জ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত ৰচনা কৰিছিল। তাৰপিছত অতি চমৰ প্ৰশ্নলৈ আহি গ'লোঁ আমি। এইবিলাক যিবিলাক লিখিলা, এইবিলাক হ'ল তোমালোকৰ এডিশ্যনেল কুৱেশ্যন। আৰু এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ যিবিলাক অনুশীলনৰ কুৱেশ্যনবিলাক এই কিতাপৰ। 1 নম্বৰটো চোৱা, 2013 চনত এই কুৱেশ্যনটো সুধিছিল, অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী হ'ল যতীন্দ্ৰনাথ দুৱাৰা। 2 নম্বৰ কুৱেশ্যনটো চোৱা, কবি যতীন্দ্ৰনাথ দুৱাৰাৰ জন্ম কিমান চনত হৈছিল? 1892 চনত যতীন্দ্ৰনাথ দুৱাৰাৰ জন্ম হৈছিল। 3 নম্বৰ কুৱেশ্যনটো চোৱা, যতীন্দ্ৰনাথ দুৱাৰাক কি কবি বুলি কোৱা হয়? যতীন্দ্ৰনাথ দুৱাৰাক বনফুলৰ কবি বুলি কোৱা হয়। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা, উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভৱানুবাদ? ৰুবায়ত পুথিৰ ভৱানুবাদ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা,
যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 2013 চনত এই কুৱেশ্যনটো সোধা হৈছিল। যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তাৰপিছত খ নম্বৰ চমৰ প্ৰশ্ন, কথা কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 14, 20, 22, 18 চনত সুধিছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেকুৱাকৈ লিখিবা, কথা কবিতা হ'ল কোনো এক ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ গদ্যত লিখা চুটি ৰচনা। কথা কবিতাৰ দুটা বৈশিষ্ট্য হ'ল, কথা কবিতা 1 নম্বৰ বৈশিষ্ট্যটো কথা কবিতাত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। 2 নম্বৰটো হ'ল কথা কবিতা চিত্ৰধৰ্মী। তাৰপিছত 2 নম্বৰ যিটো কুৱেশ্যন আছে, কবিতা আৰু কথা কবিতাৰ মাজত কি পাৰ্থক্য আছে? কবিতা আৰু কথা কবিতাৰ মাজত তলত দিয়া পাৰ্থক্যসমূহ আছে। এইটো বহুতো প্ৰি বৰ্ডত কুৱেশ্যন এই কুৱেশ্যনটো সুধিছিল। 1 নম্বৰটো হ'ল কবিতা মিত্ৰাক্ষৰ বা অমিত্ৰাক্ষৰ ছন্দত লিখা হয়, কিন্তু কথা কবিতা গদ্যত ৰচনা কৰা হয়। 2 নম্বৰটো কবিতাত এটাতকৈ অধিক ভাৱৰ সমাৱেশ ঘটিব পাৰে, কিন্তু কথা কবিতাত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা, উমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। এইটো এনেকুৱাকৈ লিখিবা, উমৰ খায়াম হ'ল এজন ফাৰ্চী ছবি কবি। তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হ'ল ৰুবায়ত। 4 নম্বৰ কুৱেশ্যনটো চোৱা, মগনিয়াৰজনক কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? মগনিয়াৰজনক দিবলৈ কবিৰ পকেটত একো নথকাত কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰাত মগনিয়াৰজনে কবিৰ পৰা এক দান পোৱাৰ কথা কৈছে। সেই দানটো হ'ল মগনিয়াৰৰ প্ৰতি কবিৰ মানৱীয় সহানুভূতি। 5 নম্বৰ কুৱেশ্যনটো 2013 চনত সুধিছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। কোনে কি প্ৰসংগত এই উক্তি কৰিছিল? উত্তৰটো এনেকুৱাকৈ লিখা, হাৰচাল ওলোৱা এজন মগনিয়াৰ কবিৰ সন্মুখত থিয় হৈ সহায় খোজাত কবিয়ে মগনিয়াৰজনক দিবলৈ পকেটত একো বিচাৰি নোপোৱাৰ প্ৰসংগত কবিয়ে মগনিয়াৰজনক উক্ত কথাষাৰ কৈছিল। এতিয়া গ নম্বৰ প্ৰশ্নলৈ আহিলোঁ, দীঘল প্ৰশ্ন। 1 নম্বৰ কুৱেশ্যন, মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা। 2020-2018 চনত এই কুৱেশ্যনটো আহিছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। কবি যতীন্দ্ৰনাথ দুৱৰাই এদিন বাটেৰে গৈ থাকোঁতে এনেতে এজন হাৰচাল ওলোৱা বুঢ়া বেমাৰী মগনিয়াৰ এজন আহি তেওঁৰ সন্মুখত থিয় দিলে। মগনিয়াৰজনৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ আছিল। মগনিয়াৰজনে উখোহা অপৰিষ্কাৰ হাত এখন আগবঢ়াই কবিৰ ওচৰত ভিক্ষা খুজিলে। কবিয়ে চোলাৰ মোনাত হাত সোমাই একোকে বিচাৰি নাপালে, আনকি এখন ৰুমালো নাপাই মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰি একো দিব নোৱাৰাৰ বাবে মগনিয়াৰজনক খং নকৰিবলৈ ক'লে। মগনিয়াৰজনেও হেতা ওঠ দুখনেৰে হাঁহি মাৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে ধন্যবাদ জনালে। মগনিয়াৰজনে ক'লে যে তেনেদৰে দেখুওৱা সহানুভূতি এক প্ৰকাৰৰ দান। 2 নম্বৰ কুৱেশ্যন 2026 চনত আহিছিল, যোৱাবাৰ আহিছিল। এইটো এইবাৰৰ বাবে চাব নালাগে, যিহেতু যোৱাবাৰ আহিছিল। তথাপিও এনচাৰটো লিখি ল'বা, মানে ইমান ইম্পৰ্টেণ্ট নহয়। যোৱাবাৰ আহিছিল, এইবাৰ নাহে। মগনিয়াৰ পাঠ্যত কথা কবিতাৰ কি লক্ষণ পৰিস্ফুট হৈছে? যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ নামৰ পাঠ্যি এটি কথা কবিতা। ইয়াত কথা কবিতাৰ সকলোবোৰ লক্ষণ পৰিস্ফুট হৈছে। প্ৰথমতে কথা কবিতাত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। মগনিয়াৰ নামৰ কথা কবিতাটোত মাত্ৰ এটি কেন্দ্ৰস্থ ভাৱ আছে, সেয়া হ'ল দুখীয়াৰ প্ৰতি কবিৰ মানৱীয় সহানুভূতি। দ্বিতীয়তে কথা কবিতাৰ ৰূপমাত্মক। পাঠ্যিৰ প্ৰধান চৰিত্ৰ মগনিয়াৰজনে বিশ্বৰ মগনিয়াৰ বা দুখীয়াসকলক প্ৰতিনিধিত্ব কৰিছে। দুখীয়াসকলে যে মানুহৰ পৰা অকল টকা পইচা নিবিচাৰি ভাল ব্যৱহাৰ বা ভাল সহানুভূতিও বিচাৰে, সেয়া পাঠ্যিৰ জৰিয়তে ফুটাই তোলা হৈছে। তৃতীয়তে কথা কবিতা চিত্ৰধৰ্মী। সমাজত মানুহৰ অৱস্থান বা মানুহৰ লগত সামাজিক পৰিৱেশৰ সম্পৰ্কৰ চিত্ৰ ইয়াত দাঙি ধৰা হয়। মগনিয়াৰ নামৰ পাঠ্যটো মগনিয়াৰজনৰ লগত কবিৰ মানৱীয় সম্পৰ্কৰ চিত্ৰ ফুটাই তোলা হৈছে। 3 নম্বৰ কুৱেশ্যনটো চোৱা, কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা। এই 2023 চনত আহিছিল। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হয় 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত। ছাত্ৰ অৱস্থাৰ পৰাই দুৱৰাই কবিতা পুথি ৰচনাক মনোনিৱেশ কৰিছিল। দুৱৰাই ৰচনা কৰা কবিতাকেইখন হ'ল উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। কথা কবিতা একমাত্ৰ কথা কবিতাৰ পুথি। ফাৰ্চী ছবি আৰু কবি উমৰ খায়ামৰ ৰুবায়ত প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই উমৰ তীৰ্থ পুথিখনি ৰচনা কৰে।
বনফুল কবিতা পুথিৰ বাবে দুৱাৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কৰে এই বঁটা লাভ কৰা তেৱে প্ৰথম অসমীয়া এই লাষ্ট এটা কুৱেশ্যন আছে 4 নম্বৰ মগনীয়া পাঠ্যি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে পাঠ্যিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা উত্তৰ মগনীয়াৰ পাঠ্যি দুৱাৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে দুখীয়াৰ প্ৰতি মানৱীয় সহমৰ্মিতাই হৈছে মগনীয়াৰ পাঠ্যিৰ মূল ভাৱ পাঠ্যিৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে দুখীয়া সকলো সৰ্বসাধাৰণৰ ধৰেই মানুহ গতিকে তেওঁলোকৰ লগতে আমি মানৱীয় আৰু সহানুভূতিস্বৰূপ আচৰণ কৰিব লাগে কবিয়ে মগনীয়াৰজনক দিবলৈ পকেটত একো বিচাৰি নাপায় মগনীয়াৰজনৰ হাত দুখন সাৱটি ধৰাত মগনীয়াৰজনে অকল আনন্দ পোৱাই নহয় এনে সহমৰ্মিতাও এক দান বুলি স্বীকাৰ কৰিছে যেটো উৰ্মাল শব্দ লাষ্ট এটা কুৱেশ্যন আছে উৰ্মাল শব্দটোৰ অৰ্থ কি সো এই 2023 চনত আহিছিল এই কুৱেশ্যনটো ইয়াৰ অৰ্থ হ'ব ৰুমাল সো এইখিনি আছিল এইটো যেটো মগনীয়াৰ চেপ্টাৰছ এইখিনি কৰিলে তোমালোকৰ মগনীয়াৰ চেপ্টাৰটো কমপ্লিট হৈ যাব সো এইখিনি আছিল আজিৰ এই ভিডিঅ ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাঙ্কস ফৰ ওয়াচিং